Assalamualaikum warahmatullahi wabarakatuh। আজি মই যেটো বিষয়ৰ ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ, এই বিষয়টো সকলোৱে চিন্তা কৰে। পুৰুষে হওক বা মহিলাই হওক, প্ৰত্যেকৰে মগজুত এই বিষয়টো আহে। আৰু বহুত মানুহ এনেকুৱাও আছে যিসকলে লাজৰ কাৰণত এই বিষয়টো কাকো নুসুধাকৈ মনতে থৈ দিয়ে আৰু আজি পৰ্যন্ত সহি তৰিকাৰ পৰা বিৰত আছে। লগতে বহুত মানুহ এনেকুৱাও আছে যিসকলে এই বিষয়ে সম্পূৰ্ণ জ্ঞান আছে, যদিও তেওঁ লাজৰ কাৰণত কাকো ক'বলৈ নাযায়। আপোনালোকক মই এটা কথা কওঁ, দিনী কথা জানিবৰ বাবে আপোনালোকে কেতিয়াও একো সংকোচ নকৰিব। যিজন আলিমে দিনক আপুনি সুধিব, এনেধৰণে সুধিব যাতে তেওঁ অলপতে বুজি পায় যে আপুনি কি সুধিব বিচাৰিছে। এতিয়া আমি আচল কথাটোলৈ আহোঁ। বহুতো লোকে সোধে যে নাভিৰ তলৰ নোম বা কাষলতিৰ নোম খিনি ক'ৰ পৰা ক'ৰলৈকে চাফা কৰিব লাগে আৰু কিমান দিনত চাফা কৰা জৰুৰী হয়। লগতে পুৰুষে হওক বা মহিলাই হওক, হেয়াৰ ৰিমুভাৰ ক্ৰীম, ব্লেড বা ৰেজৰ দি চাফা কৰিব পাৰেনে নোৱাৰে। এই সকলোবোৰ প্ৰশ্নৰ আজি মই আপোনালোকক বিশ্লেষণ কৰিম। প্ৰিয় মা ভনী আৰু ভাই বন্ধুসকল, নাভিৰ তলৰ নোম বা কাষলতি তলৰ নোম হওক, প্ৰথমে 7 দিন, 10 দিন, 15 দিন, 20 দিন, 25 দিন, 30 দিন, 35 দিন বা শেষ সীমা 40 দিনৰ ভিতৰত এবাৰ চাফা কৰা বহুত জৰুৰী হয়। যদি আপুনি 40 দিনৰ পাছতো চাফা নকৰে, তেন্তে এইটো মকৰুহে তেহৰিমি হৈ হাৰামৰ ওচৰত বুলি ক'ব পাৰি। এতিয়া এইটো আপুনি গম পালে, এতিয়া আৰু এটা প্ৰশ্ন ইয়াত আহে যে ক'ৰ পৰা ক'ৰলৈকে চাফা কৰিব লাগে। এতিয়া কথাটো হ'ল, কাষলতিৰ তলৰ নোম ক'ৰ পৰা ক'ৰ পৰ্যন্ত কাটিব লাগে। কাষলতিৰ তলৰ নোমৰ ক্ষেত্ৰত কথাটো সহজ, কিয়নো কাষলতিত নোম বেছি নাথাকে। সেইবাবে য'লৈকে আছে সেইখিনি কাটি দিলে হৈ যায়। এইটো সকলোৱে জানে। এতিয়া আন এটা প্ৰশ্ন হ'ল, নাভিৰ তলৰ নোম ক'ৰ পৰা ক'ৰ পৰ্যন্ত কাটিব লাগে। আমি যেতিয়া বহো, তেতিয়া নাভিৰ তলত পেটৰ এটা কোচ হয়। তাৰ মানে পেট য'ত শেষ হয়, সেই অংশটো, তাৰ পৰা আপুনি নোমবোৰ চাফা কৰা আৰম্ভ কৰিব। ক'ত চাফা কৰিব লাগে এইটো আপুনি জানি লওক। দুইখন জাঙৰ মাজৰ মানে কৰঙনি চুকৰ খিনি আৰু কেতিয়াবা পেচাবৰ ৰাস্তাৰ চাৰিওফালে আৰু আশে-পাশে নোম গজে সেইখিনি, লগতে শৌচৰ ৰাস্তাৰ চাৰিওফালে যিখিনি নোম থাকে সকলোখিনি চাফা কৰিব লাগে। কাৰণ কেতিয়াবা শৌচ কৰাৰ পাছত সেই ঠাইৰ নোমবোৰত পানীৰে চাফা কৰাৰ পাছতো শৌচ বা লেতেৰা লাগি থাকিব পাৰে। গতিকে সেই ঠাইৰ নোমখিনি চাফা কৰিব লাগে। আন আৰু এটা প্ৰশ্ন হ'ল যে কিহেৰে চাফা কৰিব লাগে। ব্লেডেৰে চাফা কৰিব লাগে নে ৰেজৰ দি চাফা কৰিব লাগে, নে হেয়াৰ ৰিমুভাৰ ক্ৰীম দি চাফা কৰিব লাগে। এনেকুৱা কোনো জৰুৰী নহয় যে পুৰুষে কেৱল ব্লেড বা ৰেজৰ ব্যৱহাৰ কৰিব লাগিব, হেয়াৰ ৰিমুভাৰ ক্ৰীম ব্যৱহাৰ কৰিব নোৱাৰিব। তেনে কোনো কথা নাই। কাৰণ বহুত মানুহৰ চকুৰ ৰশ্মি কম থাকে, তেনে ক্ষেত্ৰত তেওঁলোকে হেয়াৰ ৰিমুভাৰ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। ব্লেড বা ৰেজৰ
ব্যৱহাৰ কৰোঁতে চকুৰ ৰশ্মি কম হোৱাৰ ফলত হয়তো কিবা অঘটন ঘটিবও পাৰে। মহিলাৰ ক্ষেত্ৰতো কথাটো একেই যে তেওঁলোকে কেৱল হেয়াৰ ৰিমুভাৰ ক্ৰীমহে ব্যৱহাৰ কৰিব, ব্লেড বা ৰেজাৰ ব্যৱহাৰ কৰিব নোৱাৰে। তেনে কোনো কথা নাই, কিয়নো বহুত মহিলাসকলৰ হয়তো ক্ৰীম ব্যৱহাৰ কৰিলে এলাৰ্জি হয় বা তাৰ গোন্ধ ভাল নাপায়। গতিকে তেওঁলোকেও নিশ্চিন্তে ব্লেড বা ৰেজৰ ব্যৱহাৰ কৰিব পাৰে। যিটো বস্তু ব্যৱহাৰ কৰাত আপোনালোকৰ সহজ হয় সেইটো ব্যৱহাৰ কৰক। মূল কথাটো এইটো নহয় যে কি বস্তুৰে আপোনালোকে কাষলতিৰ নোম বা নাভি তলৰ নোমখিনি চাফা কৰিছে। মূল কথাটো এইটো হয় যে 40 দিনৰ ভিতৰত চাফা কৰিব লাগে। এইটো জৰুৰী হয়। দৰাচলত এইবোৰ কথা সোধাত সকলোৱে লাজ কৰে, ময়ো কৰোঁ। কিন্তু দিনী কথা জনাত লাজ কৰি লাভ নাই। গতিকে আপোনালোকৰ ওচৰত মোৰ অনুৰোধ যে মোৰ এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, যাতে যিসকল লোকে নাজানে বা কাৰোবাক সুধিবলৈ লাজ কৰে তেওঁলোকৰ বাবে সহজে জানিবলৈ সহায় হ'ব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব। মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আল্লাহ হাফিজ।